ইনসাইট আসাম চেনেলটোৰ ফালৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। যিহেতু এইটো ভিডিঅ' হৈছে এইটো চেনেলৰ প্ৰথমখন ভিডিঅ'। যদি এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চায় তেনেহ'লে CTET সম্পৰ্কে আহিবলগীয়া এক্সাম সম্পৰ্কে আপোনালোকে গোটেই তথ্যটো লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ জৰিয়তে আপোনালোকে কেনেকৈ ষ্টাডি কৰিব, হাউ টু ষ্টাৰ্ট, কেনেকৈ ষ্টাৰ্ট কৰিব, হাউ টু ষ্টাডি, কেনেকৈ ষ্টাডি কৰিব, আৰু কিবোৰ কোনবোৰ বস্তু আমি পঢ়িব লাগিব, আৰু হাউ টু ডু অৰ নট কোনখিনি কৰিব লাগে, কোনখিনি কৰিব নালাগে, এইখিনি সম্পৰ্কে কি হ'ব আপোনালোকে অৱগত হ'ব পাৰিব। ইয়াৰ উপৰিও হাউ টু ইউজ মেটেৰিয়েল, আমি কোনবোৰ মেটেৰিয়েল ইউজ কৰিব লাগিব, কেনেকৈ ইউজ কৰিব লাগিব, এইখিনি ভালদৰে জানিব লাগিব। এখন আমি যদি জব বিচাৰি আছোঁ, তথা আমি শিক্ষকতা কৰিবলৈ বিচাৰিছোঁ, তেনেহ'লে আমাৰ মাইণ্ডছেটটো কি কৰিব লাগিব, এখন সুস্থিৰ কৰি ৰাখিব লাগিব। কোনটো সুস্থিৰ কৰি আছোঁ, যোনটো হৈছে আমাৰ এইম, সেই এইমটোৰ কথা আমাৰ চিন্তা কৰিব লাগিব। তাত আমি কেনেকৈ সফল হ'ব পাৰোঁ, সেইখিনি যেনেকৈ আমি ষ্টুডেণ্টসকলক আমি শিকাব লাগিব, তেনেকৈ আমি নিজেও সেইখিনি কি কৰিব লাগিব, নিজৰ প্ৰিপাৰেশ্যন টাইমতে কি কৰিব, সেইখিনি আমাৰ ডাঙৰ এখন চ'ৰ্চ হ'ব। এইটো চ'ৰ্চেই হয় যে আমি কেনেকৈ কি কৰিব, আমি ষ্টেবল কৰি ৰাখিছোঁ। তাৰপিছত আমাক গতিশীল আনিব, যেতিয়া আমি লাহে লাহে ইয়াত আমি নিজে কাম কৰিবলৈ ধৰিম। আহক আমি জানি লওঁ গোটেইখিনি তথ্য, যে কেনেকৈ সম্ভৱ জানিব বিচাৰেনে। মই এটা লাইনতে সেইটো কৈ জনাই দিছোঁ যে কি হৈছে, আপোনালোকে যদি বিচাৰে কেনেকৈ CTET 120 পাব পাৰি। কিছুমানে কৈ দিব পাৰে যে কি হৈছে এইখিনি অসম্ভৱ কথা, আপুনি যিখিনি কৈছে। হয়, আপোনালোকে গোটেইটো চাই লওক, কোনবোৰ বস্তু কৰিব নালাগে, কোনবোৰ কৰিব লাগে, সেইটোৱেই মেইন। আৰু কোনবোৰ আমাৰ চাবলগীয়া আছে, সেইখিনিও কিছু আমাৰ ডাঙৰ এখন ফেক্ট, যোনখিনি আমি এক্সাম দি পেলাই অনুভৱ কৰিছোঁ, এক্সাম দি পেলাই চাইছোঁ, আৰু যিমানখিনি আছে সেইখিনি কৰি পেলাই নিজে যেতিয়া কৰিছোঁ তেতিয়া কি হৈছে সেইখিনি ভালদৰে ক'ব পাৰি আৰু জানিব পাৰি। সেইটো কাৰণে কৈছোঁ, মই জনাখিনিহে কৈ আছোঁ, যোনখিনি নাজানো সেইখিনি মই ক'বলৈ চেষ্টা নকৰোঁ। আহক আমি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ, আৰু 120টো পাব পাৰে যোনবিলাকে কি কৰে, মই কৈ দিয়া কথাখিনি যদি মানি চলে। নহ'লে কি হয়, নিজেও কিবা এটা ষ্ট্ৰেটেজি বা প্লেন বনাই পেলাই যি পঢ়িবলৈ ট্ৰাই কৰে তেওঁলোকে পাবই, নিশ্চয়কৈ পায়ো আছে। তেনেকুৱা নহয় যে কি হৈছে ইয়াৰ আগতে কোনো পোৱা নাই, পাই আছে তেনেকৈ। আৰু যদি এবাৰ ভাবক, যদি কোনোবাই CTET 120 পাই গৈছে, তেনেহ'লে কিছু অসমৰ ক্ষেত্ৰত আমি দেখিব পাৰোঁ জেনেৰেল, যোনবিলাক জেনেৰেল আছে, UR হয়, UR কেটেগৰী হয়, তেওঁলোকৰ কি হৈছে জবটো পোৱাৰ প্ৰায় ধৰি লওক 80% বা 90% জব চিকিউৰ বুলি তেওঁলোকে ধৰিব পাৰে। ইয়াৰ ক্ষেত্ৰত আৰু আছে OBC হ'ব পাৰে, ST হ'ব পাৰে, PWD হ'ব, তেওঁলোকেতো অনায়াসে কি কৰিব পাৰিব, জব এখন পাই যাব পাৰিব। আহক আমি এইখিনি জানি লওঁ কেনেকৈ কি কৰিব লাগে। এতিয়া হৈছে কেতিয়া আমাৰ এক্সামটো হ'ব, সেইখিনি মই জানিব লাগিব, আৰু আমাৰ হাতত কিমান টাইম আছে সেইখিনিও আমাৰ জনাটো অত্যন্ত প্ৰয়োজনীয়তা আছে। তো CTET আমাৰ হ'বলগীয়া আছে নেক্সট, আমি জুলাই মাহত আমাৰ কি হ'ব, এক্সামটো হ'ব 2025-ৰ জুলাই মাহত যিহেতু এক্সামটো হ'ব। এতিয়া আমি ধৰি লৈছোঁ, এতিয়া আমাৰ জানুৱাৰী মাহটো গ'লে, এতিয়া কি আছে ফেব্ৰুৱাৰী মাহ, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, আমি ধৰি লৈছোঁ কিমান মাহ, 5 মাহ ধৰি লৈছোঁ। কি লৈছোঁ, 5 মাহ, 5 মান্থ আপোনালোকৰ হাতত আছে এতিয়ালৈকে। কি আছে, 5 মান্থ আপোনালোকৰ হাতত আছে। এতিয়া এই 5 মান্থত আপোনালোকে কি কৰিব আৰু কি কৰিব নালাগে। 5 মান্থত আপোনালোকে কি কৰিব লাগিব, যদি যোনেও এতিয়াৰ পৰা যদি কি হয় লাহে লাহেকৈ যদি পঢ়ি থাকে, তেতিয়াহ'লে কি অনায়াসে 90টো পাবই, 90+ পাব, কি 120ও পাব পাৰে। এইখিনি সম্পৰ্কে কি আমি জানিব লাগিব। যে কি হোৱাই আই চুজ দিছ এক্সাম, আপোনালোকে সেইটো মনত ৰাখিব যে আপোনালোকে কিয় এইটো যে ভিডিঅ' চাই আছে, কিয় চাই আছে, কিবা কাৰণে চাই আছে, কিবা এটা এইম আছে, লক্ষ্য আছে, সেই লক্ষ্যটো কি কৰিব আপোনালোকে বিট কৰিব লাগিব, সেইটো কি পাৰ কৰি যাব লাগিব। ইয়াৰ কাৰণে কি কৰিব, আপোনালোকে এইমটো চাব, কি আছে এইম, নিজকে সুধিব। নেক্সট কি আছে, কিমান টাইম আছে, এই টাইমত আপুনি কি কৰিব পাৰে। তাৰপিছত চাব যে নেক্সট CTET হৈছে জুলাইত, এইখিনি চাই ল'ব, এইখিনি চাই লৈ পেলাই আপোনাৰ টাইম বিচাৰিব যে কি আছে 5 মান্থ আছে মোৰ হাতত। নেক্সট আছে টোটেল মাৰ্ক কিমান আছে আমাৰ 150, তো 150 কি আছে আমি 120হে ধৰিছোঁ, 30 মাৰ্ক এৰিয়ে দিছোঁ, ধৰি লৈছোঁ। নেক্সট আপোনালোকে চাওক NCERT বুক চাব, আপুনি কি কৰিব, NCERT বুকছ যিমান যি আছে আপুনি কি কৰিব, মেটেৰিয়েলছ আদাৰ চ'ৰ্চেছ যিমান আছে সেইখিনি কি কৰিব, এভইড কৰি চলিব। কিছুমানে ভিডিঅ' দি পেলাই কি ক'ব যে এইখিনি কোৰ্চ আপোনালোকে পাৰ্চেছ কৰক, এইখিনি এতিয়া নকৰিব। পৰাপক্ষত আপোনালোকে কি কৰিব, নিজে NCERT কিতাপ কিনি পঢ়ক। SST যোনবিলাক আছে, SST হওক, ছায়েন্স হওক, SST হওক বা ছায়েন্স হওক, এইখিনি কি কৰিব, নিজে চাওক। নেক্সট আপোনালোকে কি কৰিব, এইখিনি কেনেকৈ পঢ়িব, ক্লাছ 6 to কি আছে 6 to 8 কালেক্ট কৰক। SST হওক আৰু মেথছ হওক, এইখিনি কি কৰিব, পেপাৰ 2ৰ কাৰণে কি কৰিব, কালেক্ট কৰি লওক। কালেক্ট কৰাৰ পিছত কি কৰিব, লাহে লাহে আপোনালোকে চিলেবাছটো লৈ ল'ব, ফাৰ্ষ্ট চিলেবাছটো লৈ ল'ব, তাৰপিছত চিলেবাছটো লৈ পেলাই কি কৰিব, এটা টপিক ৱাইজ আপোনালোকে আগবাঢ়ি যাব, এইখিনি কৰিব। নেক্সট আমি ক'ব পাৰোঁ যে কি আছে, টোটেল মাৰ্কটো কি আছে 150 মাৰ্ক আমাৰ হাতত আছে। এতিয়া আমাৰ কৰিব লাগিব কি, CDB কিমান আছে, CDB প্ৰপাৰ চিলেবাছটো লাগিব, চিলেবাছটো আপোনালোকে চাই ল'ব। চিলেবাছ চাই পেলাই কি CDB আছে আমাৰ 30, লেংগুৱেজ 130, লেংগুৱেজ 230, SST আছে 60। যিহেতু মই কি SST সম্পৰ্কে কৈ আছোঁ, যোনবিলাক ষ্টুডেণ্ট কি কৰিব SST দি বা কি আছে SST এক্সামটো তেওঁলোকে দিব বিচাৰি আছে। এতিয়া লেংগুৱেজ 1, লেংগুৱেজ 2 কেনেকৈ পঢ়িব, ফাৰ্ষ্ট আপোনালোকে চাওক CDP,
এতিয়া ধৰি লওক আপোনালোকে কিছুমানে মই যেতিয়া ফাৰ্ষ্ট টাইম যেতিয়া কিছু পাছ কৰিছোঁ কেনেকৈ পাছ কৰিছোঁ সেইখিনি জানি লওক যে কি কৈছে এই তিনিটা পেপাৰেই মই দিম বুলি ভাবি লৈছোঁ 90%। কি কৰিম 90% মই নিজাববীয়াকৈ দিম বুলি মই ভাবি থৈ গৈছোঁ। আৰু কি কৰিছোঁ ইয়াতে যে 60 মাৰ্ক আছে মই পঢ়া নাই। আপোনালোকে ভাবিব পাৰিব মোৰ হাতত তেতিয়া টাইম নাছিলে। মই গোটেইকেইটা মই লৈ পেলাই অলপ টাইমৰ ভিতৰত 15 ডেজৰ মাজত আমি যদি পঢ়িব যাওঁ তেনেহ'লে আমি পাছ নকৰোঁ। কাৰণ কি ইয়াতে আধা আমি যেতিয়া আমি কোনো এটা কথা আমি ভালদৰে যদি কনচেপ্ট ৱাইজ নাজানো তেনেহ'লে কি সেইখিনি কাম অধুৰা হৈ থাকিব। সেইটো কাৰণে কি কৰিব লাগিছিলে এই তিনিটা বিষয় মই চাই গৈছিলোঁ। আৰু কি আছে 90 মাৰ্ক মই কি কৰিছোঁ নিজাববীয়াকৈ কৰিছিলোঁ। আৰু এটা এখন চাওক CDP যোনে ভালদৰে পঢ়ে না SSTত 40 কি থাকিব কণ্টেণ্ট থাকিব আৰু 20 মাৰ্ক কি থাকিব CDPৰ নিচিনাই অলপ ইয়াৰ লগত কণ্টেণ্ট মিলাই পেলাই কি কৰে CDPৰ নিচিনা পেডাগজি দি দিয়ে। সেই পেডাগজিত আপোনালোকে ট্ৰাই কৰে যদি CDP ভালদৰে যদি চাব পাৰে তেনেহ'লে কি হ'ব পাৰে ইয়াতে 20 ভিতৰত 10 মাৰ্ক পাব পাৰে। মই ধৰি লৈছোঁ 7 বা 8 মাৰ্কেই ধৰি লৈছোঁ। ডাঙৰ হয় কিন্তু এই মাৰ্কটো। আৰু এই 40 মাৰ্কৰ ভিতৰত আপোনালোকে যদি অলপ চাই চিন্তি যদিও কৰে তেনেহ'লে কি কৰিব পাৰিব 10 ধৰি লওক আহিব পাৰে। 10 আৰু 7 বা 8 যদি হয় তেনেহ'লে কি 17 মাৰ্ক এফালে আহিলে। আৰু ইয়াতে 90ৰ ভিতৰত যদি 25কে যদি আমি ধৰোঁ 25কেও ধৰোঁতে 75 কিমান হয় আপোনালোকে চাই লওক কিমান হয়। তেনেহ'লে কি হ'ব ওচৰা ওচৰি প্ৰায় 90ৰ ওচৰা ওচৰি আপোনালোকে কি কৰিব পাৰিব পাবলৈ সক্ষম হৈ যাব। তো এইটো কাৰণে কৈছোঁ 90 কি কৰিব পাৰে বিট কৰিব পাৰে মানে পাছ কৰিব পাৰে। তেনেকুৱা যদি আমাক অকল এই তিনিটা ছাবজেক্টৰ ওপৰত পঢ়ি গ'লেও কি হ'ব পাৰে তেনেকুৱা কৰিব পাৰে। এইখিনি নকৰি পেলাই আপোনালোকে কি কৰিব এতিয়া যিহেতু সময় আছে সময় থাকোঁতে আপোনালোকে কি কৰিব CDPটো ভালদৰে আগতে কি কৰে আপোনালোকে চাই লওক। CDP এতিয়া কেতিয়া কি কৰিব চিলেবাছটো ল'ব আপোনালোকে য'ত বহিব এক্সাম পঢ়িবলৈ সেই পঢ়াৰ টেবুলৰ ওচৰত ৰাখিব এই চিলেবাছখন। আৰু এটা টপিক আজি 1 নম্বৰ টপিকটো কৰিছোঁ টপিক ৱাইজ কৰি যাব কিন্তু তেনেকুৱা নহয় যে মোৰ যোনটো ইচ্ছা হৈছে সেইটোৱে কৰিছোঁ। কাৰণ চিকুৱেণ্টলি গ'লে কি হ'ব ইটোৰ লগত এইটো টাৰ্মছ থাকিব ইটোৰ লগত এইটো টাৰ্মছ থাকিব। এই টাৰ্মছ থকাখিনি কি কৰিব আপোনালোকে হেল্প কৰিব ইয়াতে বৰ্ড ফিল্ডত আপোনালোকে এইখিনি কাম কৰিব পাৰিব জানিব পাৰিব। CDP চোৱাৰ পিছত আপোনালোকে কি কৰিব তেতিয়া কি হ'ব লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 ধৰিব। আগতে সেইখিনি কমপ্লিট কৰি ল'ব CDP কমপ্লিট কৰি লওক। তাৰপিছত চাব যে কি লেংগুৱেজ আৰু লেংগুৱেজ 2 আপোনালোকে বহুতো হেল্প হৈ আছে। আপোনালোকে দেখাতে কি আছে ইয়াতে যি থকা পেডাগজিটো কি হ'ব পেডাগজি 7-8 মাৰ্ক আপোনালোকে এনে অনায়াসে পাৰিব এই CDPৰ পৰাই। মানে পঢ়া কেতিয়া কি আকৌ ইয়াতে ৰিপিট হৈ থাকিব। তেনেহ'লে আপোনাৰ কি হ'ব যেতিয়া পঢ়িব তেতিয়া আপোনালোকে লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 পঢ়াত কি হ'ব মনটো মানে তেনেকুৱা লাগিব যে কি মই পাৰি আছোঁ কিবা। ইয়াৰ পিছত আপোনালোকে ইয়াতে থাকিব পেজেছ থাকিব। এই পেজেছ কেইটা কি কৰিব আপোনালোকে 15 ডেজ এতিয়া কি কৰিব CDPটো চাই লওক। তাৰপিছত কি কৰিব ইয়াতে যি হেৰিবিলাক থাকে আমাৰ কুৱেশ্যনবিলাক দি থাকে এই কুৱেশ্যনবিলাক মানে PYQ বিলাক কি কৰিব আপোনালোকে চাব। PYQ বিলাক কি কৰিব আপোনালোকে চাবলৈ ট্ৰাই কৰিব। এই দুটা লেংগুৱেজৰ কি আহিছে কেনেকৈ আহিছে সেইখিনি চাব। চাই লৈ পেলাই যোনবিলাক টপিকৰ পৰা আহিছে সেইখিনি কি কৰিব চিলেবাছ ৱাইজ এটা কমপ্লিট কৰাৰ কাৰণে কি হ'ব ইউটিউবত এটা টপিক চাৰ্চ কৰি পেলাইও আপোনালোকে কি হ'ব ধুনীয়াকৈ পাই যাব পাৰিব। ইমান ডাঙৰ এটা চিলেবাছো নহয়। আপোনালোকে যদি চায় এতিয়াৰ পৰা যদি চায় ডেইলি 2 আৱাৰ্ছ আপোনালোকে ভিডিঅ' চাব। আৰু NCERT কিতাপখিনি মানে SSTৰ কাৰণে কি কৰিব ডেইলি 1ৰ পৰা 1.5 ঘণ্টামান কি কৰিব আপোনালোকে চাবলৈ ট্ৰাই কৰিব। তেনেহ'লে কি হ'ব এইটো এমাহ পিছত আপোনালোকে নিজে গম পাব। যেনেকৈ ফাৰ্ষ্ট আপোনালোকে ল'ব পাৰে জিঅ'গ্ৰাফী ল'ব পাৰে ইয়াৰ পিছত কি ল'ব পাৰে পলিটি ল'ব পাৰে। কাৰণ এই দুটাই কি কৰিব 50 মাৰ্ক 40 মাৰ্কৰ ভিতৰত 20 মাৰ্ক কি হ'ব কভাৰ আপ হৈ যাব। ধৰি লৈছোঁ মই কমপক্ষত 20 মাৰ্ক কভাৰ আপ হৈ যাব। আৰু এইখিনি কিছু এমাহত যথেষ্ট হ'ব। আপোনালোকে কৰি চাওক ডেইলি আপোনালোকে মানে কণ্টিনিউৱাছলি সেইখিনি কৰি যাওক যে আপোনালোকে কি মানে SSTত কোনেও ৰখাব নোৱাৰিব জিঅ'গ্ৰাফী আৰু পলিটি ইমানেই ইজি হয়। নেক্সট আমাৰ থাকিব হিষ্ট্ৰীত আমাৰ কিবা অলপ অসুবিধা হয়। কিবা বস্তু মনত থাকিব লাগিব চিকুৱেণ্টলি মনত থাকিব লাগে মানে অলপ বেছিকৈ থাকে চিলেবাছটো সেইটো কাৰণে কি হয় মানে অসুবিধা হয়। সেইটো কাৰণে কি SST আপোনালোকে যিমান পাৰে আপোনালোকে ফাৰ্ষ্ট নিজকে ইষ্টাব্লিছ কৰাৰ নিচিনা কি কৰিব সহজকেইটা বিষয় আপোনালোকে ফাৰ্ষ্ট মাহত আপোনালোকে ট্ৰাই কৰক। নেক্সট আপোনালোকে কি কৰক নেক্সট হাউ টু ষ্টাডি কেনেকৈ ষ্টাডি কৰিব অলপ আগতে কৈছোঁ কি কৰিব প্ৰপাৰ চিলেবাছ এখন ল'ব বুকছ ল'ব NCERT SSTৰ কাৰণে তাৰপিছত নোটছ কপি ল'ব। এতিয়া 1 লাইনাৰ যোনটো আছে 1 লাইনাৰ আপোনালোকে কি কৰিব 1 লাইনাৰ আপোনাৰ নোটছ বনাব। নোটছটো তেনেকুৱা হ'ব নালাগে কি ডাঙৰ এখন যি আছে গোটেইকেইটা লৈ লৈছোঁ তেনেকুৱা নহয়। আপোনালোকে যে শ্বৰ্ট ট্ৰিক্সৰ যিমান আছে সেইখিনিও কি কৰিব পাৰিব এটা কপিত আপোনালোকে লিখি ল'ব আৰু সেইখিনি কি কৰিব শেষ কৰিবলৈ ট্ৰাই কৰিব। যাতে শেষত গৈ এক্সামৰ আগতো আপোনালোকে কি হ'ব 15 ডেজ যেতিয়া থাকিব আপোনালোকে খালি অকল সেই কপিটো ওলালেই কি হ'ব গোটেইখিনি মনত পৰি যায়। মানে আমি কিছুমান কথা থাকে না যে কিবা এটা ঘটনা হৈছে এটা কথা এটা দৃশ্য আমাৰ মনত পেলালেই গোটেইটো তথ্য মনত থাকে তেনেকুৱা হোৱাকৈ আমি কি কৰোঁ 1 লাইনাৰ নোটছ বনাব লাগিব। আৰু এনেই আমাৰ কিতাপটো আছে নোটছৰ দৰে কিন্তু কি হৈছে তাতে কি হয় গোটেইটো থাকে আমি শেষ টাইমৰ কাৰণে কোনটো পঢ়িম কোনটো নপঢ়িম তেনেকুৱা হৈ যায়। সেইটো কাৰণে কি হয় আমাৰ নোটছ বনাব কি অত্যন্ত জৰুৰী হৈ উঠে। আৰু এইটো কথা কি মনত গাঁঠি থওক যে কি সকলোৱে পাৰে ময়ো পাৰিম কিয় নোৱাৰিম। আমি ট্ৰাইটো কৰি চাব পাৰিম। আমি খেলত আমি হাৰ জিত থাকে তাৰপিছতো আমিতো খেলিবলৈ যাওঁ তাতে কিয় ভয় নকৰোঁ ভয় কৰোঁ নেকি ভয় কৰা নাই। তেনেকৈ কি কৰিব আপোনালোকে ট্ৰাইটো কৰক পিছত কি হয় সেইটো পিছৰ কথা কিন্তু কি আমি শেষলৈকে আমি ট্ৰাই কৰি যাম। তেনেকুৱা কি
আপোনালোকে দৃঢ় সংকল্পবদ্ধ হওক। তাৰপিছত CDP মই কৈছোঁ এটা কাম কৰিব, CDP কৰাৰ ক্ষেত্ৰত আপোনালোকে টপিক ৱাইজ 1 2 3 চিকুৱেণ্টলি যাব আৰু কি হ'ব ভাল এটা বা দুটা চেনেলহে চাব, বেছিকৈ চেনেল নাচাব। মানে ইউটিউবত গ'লে চাব যে কি তেখেতে দি আছে বেলেগ বেলেগ চ'ৰ্চৰ পৰা আমি ভিডিঅ'বিলাক পাই আছোঁ, কিন্তু তেনেকুৱা নকৰিব। যিকোনো এটা বা দুটা ইউটিউব চেনেল চাওক। এতিয়া 5 মাহ সময় আছে, 2 মাহ লাগিলে এইখিনি কৰি লওক। CDP টোটেল চিলেবাছটো আপোনালোকে শেষ কৰি লওক। তাৰপিছত যিমান সময় থাকিব তেতিয়া আপোনালোকে MCQ PYQ এইখিনি লগাবলৈ ট্ৰাই কৰিব। আন চেনেলত ভাল ইউটিউব চেনেলত আপোনালোকে কি কৰিব, যেতিয়া মেৰাথনবিলাক দিয়ে সেইবোৰো চাব পাৰে। একদম কি হৈছে যেতিয়া 2 মাহ আৰু কিবা 3 মাহত আপোনালোকে প্ৰিপাৰেশ্যনটো মানে 50 60 বা 70%লৈকে লৈ যাব পাৰে। আপোনালোকে কি হ'ব চাব পাৰে, বিশেষকৈ 7 দিনৰ মূৰত কি কৰিব, 7 দিনৰ মূৰত আপোনালোকে MCQ লগাবলৈ ট্ৰাই কৰিব। তেনেহ'লে কি হ'ব, আপোনালোকে উপকৃত হ'ব পাৰিব। নিজৰ মানে লেভেলটো ক'ত আছে, কিমানলৈকে ইনক্ৰিজ হৈছে সেইখিনি কি কৰিব জানিব পাৰিব। CDP 30ৰ পিছত কিমান আহি আছে, 15 আহি আছে, 20 আহি আছে, 22 আহি আছে না 25 আছে, এইখিনি আপোনালোকে কি কৰিব আপোনালোকে গম পাব। নেক্সট কি হৈছে, অনলাইন চ'ৰ্চত কি হয় বহুতে কি কৰিব নোটছ বিক্ৰী কৰিবলৈ বিচাৰিব। এইখিনি দিয়া থাকিব, আপোনালোকে কেতিয়াও কি হৈছে সেইবোৰ নাচাব পাৰিলে, কাৰণ তাতে কনচেপ্ট নাথাকে, অকল ওৱান লাইনাৰ দি থাকে। নিজে নোটছ বনাওক, নিজে উত্তৰ বিচাৰিবলৈ ট্ৰাই কৰক। আনি দিয়া উপহাৰটো ভাল, কিন্তু নিজে সেইখিনি আৰ্ণ কৰাটো কি হৈছে কষ্ট। সেইটো কাৰণে এতিয়া আপোনালোকে কষ্ট কৰক, কষ্টৰ ফল কি হ'ব পাৰে, মিঠা হ'ব পাৰে। সেইখিনিৰ কাৰণে বাট চাই থাকক আৰু নিজে ট্ৰাই কৰক। নেক্সট আমি চাব লাগিব ডে 15লৈকে ফুল মক টেষ্ট দিব। মানে 15 ডেজ আপোনালোকে পঢ়ি লওক, এতিয়া মোক ফুল মক টেষ্ট দিব নালাগে। 7 দিনৰ পিছত টপিক ৱাইজ কৰক। CDP পঢ়িলোঁ, CDP2 মই দি দিলোঁ। যোনকেইটা টপিক দিছোঁ সেইকেইটা টপিক ইউটিউবত চাৰ্চ কৰি পেলাই কি কৰিব, এইটো মক টেষ্ট দিবলৈ ট্ৰাই কৰক। ভাল চ'ৰ্চত এইখিনি পাই যাব। 15 ডেজ পিছত আপোনালোকে কি কৰিব, কিমান মাৰ্ক পাৰে, যিমানকেইটা টপিক হৈছে সেইখিনি লৈ পেলাই আপোনালোকে 150টা কুৱেশ্যন আৰু টাইমটো কি হ'ব মেনেজ কৰিবলৈ ট্ৰাই কৰিব। তাৰপিছত কোনবোৰ টপিক অসুবিধা পাইছে সেইখিনি কি কৰিব, আপোনালোকে এটা কি মানে কপিত কি সেইখিনি লিখি ৰাখক। লিখি ৰখাৰ পিছত সেইখিনি কি কৰিব ভালদৰে ষ্টাডি কৰিবলৈ ট্ৰাই কৰক। ডিপত মানে একদম ভালদৰে ভিতৰত সোমাই পেলাই কি কৰক বুজিবলৈ ট্ৰাই কৰক আৰু সেইখিনি কৰিবলৈ ট্ৰাই কৰক। নেক্সট যিমান আগবাঢ়িব পাৰিছে তাতে কি হয় সন্তুষ্টি থাকক। মানে 15 ডেজৰ পিছত আপোনালোকে মক টেষ্ট দিলে একদম মাৰ্কটো কিছু কমি আছে, সেইখিনি নাভাবিব যে কিছু আপোনালোকৰ মাৰ্কটো ইনক্ৰিজ নহয়। আগন্তুক সময় আপোনালোকৰ মাৰ্কটো কি হ'ব ইনক্ৰিজ হ'ব, কিন্তু কি কৰিব লাগিব আপোনালোকে ধৈৰ্য সহকাৰে কি থাকিব লাগিব। আৰু কি আছে অযথা ইউটিউব মানে চাৰ্চ কৰি নাথাকিব। ভাল চ'ৰ্চ ভাল একো নাই, আপোনাৰ ওচৰত যি আছে তাকে ভাল বুলিয়ে বেষ্ট বুলি আপোনালোকে 15 ডেজৰ পৰা এমাহ দি চাওকচোন। তাৰপিছত মই যেতিয়া কিছু ভিডিঅ' দিম আপোনালোকে কি হ'ব তাৰ পৰা কিছে আৰু নেক্সট পৰ্যায়ত কি কৰিব লাগিব আৰু কেনেকৈ কৰিলে আপোনালোকে কি আৰু ভাল ৰিজাল্ট কৰিব পাৰিব সেইখিনি মানে আপোনালোকে নিজেও জনাব পাৰিব যি কোনবোৰ অসুবিধা পাই আছে। বাকীখিনি মই কি কৰিম নেক্সট ভিডিঅ'ত মই জনাই দিম। তাৰপিছত চাওক কিছু SSTৰ কাৰণে আমি কি কৰিব পাৰোঁ। SSTৰ কাৰণে জিঅ'গ্ৰাফী, হিষ্ট্ৰী, পলিটি NCERT বুকছ লৈ ল'ব। কাৰো নোটছ নল'ব, কোনো কিতাপো নিকিনিব। ঠিক আছে, ফাৰ্ষ্ট কি হৈছে জিঅ'গ্ৰাফী চাওক, তাৰপিছত পলিটি চাওক। এইটো এমাহত কাম, এমাহত এনাফ হৈ যাব। তাৰপিছত হিষ্ট্ৰীটো চাবলৈ ট্ৰাই কৰক, এটা টপিক ক্লাছ 6 7 8 তেনেকুৱা কৰি আছে। আপোনালোকে ডিপ্ৰেশ্যনত নাযাব। আপোনালোকে ইয়াতে কি আছে কোনো মেচিন বা কোনো বস্তু বনাবলৈ যোৱা নাই, এক্সপেৰিমেণ্ট কৰিবলৈ কোনো দৰকাৰ নাই। আপোনালোকে য'ত যি পাইছে সেইখিনি পঢ়িব লাগিব তেনেকুৱা নহয়। আপোনালোকে যিমান বস্তু মই কৈ দিয়া ধৰণে কি কৰিব ট্ৰাই কৰিব। ফাৰ্ষ্ট চিলেবাছ ৱাইজ আপোনালোকে ট্ৰাই কৰিব। আপোনাৰ প্ৰপাৰ এখন নোটছ লৈ ল'ব, মোবাইল বা কিছু লেপটপ থাকিলে কি কৰিব তাতে বহি পেলাই মানে ভালদৰে কনচেপ্ট ৱাইজ ক্লাছবোৰ চাবলৈ ট্ৰাই কৰিব আৰু যিমান পাৰে ধৈৰ্যটো বৰ্তাই ৰাখিব। এতিয়া কি কৰিব, এনেই অদৰকাৰী কিতাপ কি কৰিব কিনিব নালাগে। মাৰ্কেটত চিটেটৰ কিতাপ এভেইলেবল আছে, কিন্তু সেইখিনি আমাৰ কিনিব নালাগে অদৰকাৰী। আৰু তাতে ভুলো থাকে, আপোনালোকে এক্সাম দি চাওক, আপোনালোকে নহ'লে মিলাই চাওক, কেতিয়াবা ভুলো থাকিব পাৰে। ঠিক আছে, এনেই যাৰ তাৰ পৰা কিছু ক্লাছ নল'ব, লোৱা দৰকাৰ নাই। আপোনালোকে কি কৰিব PYQ কেইটা কৰক যিমান পাৰে, নিজে উত্তৰ বিচাৰিব। কোনোবা এটা বস্তু ক'ত আছে সেইখিনি আপোনালোকে বিচাৰিব আৰু বিচাৰি গৈ পেলাই সেইটোৰ লগত আন কি প্ৰসংগ আছে সেইখিনিও আপোনালোকে ভালদৰে চেষ্টা কৰিব। তেনেহ'লে কি হ'ব সফলতা যে অসম্ভৱ এনে কথাটো কি হ'ব মনত নাহিব, সম্ভৱ হৈ উঠিব। তা আজিৰ কাৰণে ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক ছাবস্ক্ৰাইব এণ্ড বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আগন্তুক সময়ত কোন বিষয়ত ভিডিঅ' দিলে আপোনালোকে উপকৃত হ'ব সেইখিনিও জনাব। মই অতি কম সময়ৰ ভিতৰত লেংগুৱেজ 1 লেংগুৱেজ 2 আৰু CDP ক্লাছবোৰ আমি আগবঢ়াবলৈ ট্ৰাই কৰিম।